এতিয়া আহি কিনে গাড়ীবিলাক বহুত দেখিছোঁ আৰু আপোনালোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। মইনো ওচৰে বাৰু হেৰিয়া ভৰলোৱা পৰা আহিছে নৱবৰ্ষৰ আপোনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেকুৱা দেখিছে পৰিৱেশটো? এই কথা নাই, যোৱাবাৰতকৈ এবাৰ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এনেকুৱা হওক, এইবাৰতো টিকেট ছিষ্টেম আৰু ভাল লাগিছে, হয় নাই? প্ৰথমে মই ND24 এই চেনেলটিক ধন্যবাদ জনাইছোঁ। তাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাকে আগন্তুক নৱবৰ্ষৰ ভালদৰে পাৰ হওক প্ৰতিজনৰে, তাকে কামনা কৰিছোঁ। আজি মই আহিলোঁ আপোনাৰ আমাৰ চাবুৱা অঞ্চলে মুলুক গাঁৱৰ এখন পৰ্যটনস্থলীলৈ বৰ্তমান সময়ত আৱাধাৰিত হৈছে এখন সুন্দৰ পৰিৱেশ। আমাৰ প্ৰায় ওচৰৰ পাজৰৰ পৰা আদি কৰি কিনে বিভিন্ন স্থানৰ পৰা বিভিন্নসকল পৰিয়ালে হওক লগৰে হওক তেওঁলোকে এটা প্ৰীতিভোজ যি আয়োজন প্ৰতি বৰ্ষ কৰি আহে 1 জানুৱাৰীৰ পৰা, আৰু সেই জানুৱাৰী উপলক্ষে প্ৰতিজন আহিছে। আমিও ইয়াত সমবেত হৈছোঁহি মানুহক চাবৰ বাবে, আৰু বহুতে উখল মাখল ধুনীয়া পৰিৱেশ, ভাল লাগিছে। আশা কৰোঁ এই বৰ্ষটি, যোৱা বৰ্ষটো আমাৰ শিল্পী সমাজই হওক বৌদ্ধিক সমাজই হওক কেইবাগৰাকী আমি আমাৰ অসমৰ সম্পদক আমি হেৰুৱাব লগা হ'ল। এই বৰ্ষত যাতে তেনেকুৱাখিনি নহয়, তাকে প্ৰভু ভগৱন্তক এভাগি মই সেৱা আগবঢ়াইছোঁ, যাতে আমাৰ প্ৰত্যেককে সুস্থ শৰীৰে এই বৰ্ষটি ভালে কুশলে ৰাখে, প্ৰত্যেকৰে মনবোৰ প্ৰফুল্লিত হয়, যি মনৰ আশা বাঞ্ছা পৰিকল্পনা সকলোখিনি সাৰ্থকতা লাভ কৰক, তাকে কামনা কৰোঁ। নৱবৰ্ষ প্ৰথম কথা সকলোলৈকে, অসমবাসী সকলোলৈকে এটা নৱবৰ্ষৰ শুভেচ্ছা জনাই সকলো মানুহলৈকে অসমৰ শুভেচ্ছা জনাই পিনে, আৰু এইটো আমি আহিছোঁ বিন্ধ্যাকটা মুলুক গাঁও। আমাৰ CM আছিলে সৰ্বানন্দ সোণোৱাল, তাৰ সৰ্বানন্দ সোণোৱাল ঘৰৰ একেবাৰে সমীপত এটা ধুনীয়া এটা পৰিৱেশ হৈছে, আৰু মানুহো হৈছে ইয়াতে আহি ভাল লাগিছে, মনোৰঞ্জন এটা হৈছে, মানুহে আহি